অপমান আমি সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে আজি এই শোচনীয় ধৰ্মঘটস্থলীৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী আকৌ স্পষ্ট কৰি দিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যে নিজে প্ৰতিশ্ৰুতি ঘোষণা কৰিছিল, প্ৰতিশ্ৰুতি দিছিল যে NHM কৰ্মচাৰীক সপ্তম ধৰ্ম ধৰ্ম দিয়া হ'ব যেতিয়ালৈকে নিয়মীকৰণ কৰা নহ'ব। আজি আপুনি স্বাস্থ্যমন্ত্ৰীৰ পৰা দীৰ্ঘকালৰ স্বাস্থ্যমন্ত্ৰী হৈ থাকি আজি মুখ্যমন্ত্ৰী হ'ল। আজি আপুনি আপোনাৰ প্ৰতিশ্ৰুতি পাহৰি গৈ আপুনি কি ঘোষণা কৰিছে NHM কৰ্মচাৰীৰ কাৰণে? কি ঘোষণা কৰিছে? আপন ঘৰ আমাক লাগিব, আগতে নহয়, আগতে আমাক দৰমহা লাগে, দৰমহা বৃদ্ধি কৰিব লাগে, আগতে আমাক চাকৰি আমাক কৰিব লাগে, তাৰপিছতে আমাক আপন ঘৰ লাগে। আপুনি ঘোষণা কৰিছে কালি কেবিনেটত যে NHM কৰ্মচাৰী ৰেগুলাৰ চাকৰিত এপ্লাই কৰাৰ কাৰণে বয়সৰ সীমা নাথাকে। এতিয়া সকলোবোৰ NHM কৰ্মচাৰী নিয়মীয়া কৰ্মচাৰীক আবেদন কৰিব পাৰিব, বয়সৰ কোনো সীমা নাই। আমাৰ দাবী এইটো নাছিলে। আমি বিগত 18 বছৰ ধৰি NHMত কাম কৰি আছো। এতিয়ালৈকে আমি 18 বছৰ ধৰি কাম কৰি থকাৰ পিছত এতিয়া নতুনকৈ ইণ্টাৰভিউ আকৌ কিয় দিম? আমাক ইণ্টাৰভিউ বৈধ প্ৰক্ৰিয়াৰে আমাক নিযুক্তি দিয়া হৈছিলে, বৈধ প্ৰক্ৰিয়াৰে আমাক নিযুক্তি দিয়া হৈছিলে। আজি ইমান বছৰ চাকৰি কৰাৰ পিছত আমি নতুনকৈ কিয় ইণ্টাৰভিউ দিম? আমি নতুনকৈ ইণ্টাৰভিউ নিদিওঁ। আমি দাবী কৰিছোঁ যে বছৰ বছৰ ধৰি স্বাস্থ্য কাম কৰি থকা আমাৰ NHM কৰ্মচাৰী we need pay scale. Same work, same pay. 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 We need 7 vacancies. Same work, same pay. Same work, same pay. Same work, same pay. Same work, same pay. We want justice. 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 Pay scale Priyanka. Pay scale Priyanka. Pay scale Priyanka. We need pay scale. We need pay scale. We need pay scale. We need pay scale. Pay scale Priyanka. Pay scale Priyanka. Pay scale Priyanka. We want justice. We want justice. We need pay scale. We need pay scale. We need a pay scale. এক মিনিট অলপ কোন হওক, অলপ চাইলেণ্ট হওক। আমাৰ মাজত এতিয়া NHM বিভাগীয় কৰ্তৃপক্ষ 2জন আহি পাইছে। আমি জানি লওঁ কোন আহিছে, কি আহিছে, কিয় আহিছে, আমাৰ কাৰণে তেখেতসকলৰ কি সংবাদ আছে আমি অকণমান তেখেতসকলৰ পৰা জানি লওঁ। তাৰপিছত আমি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম। Please introduce yourself, sir and madam. Please introduce yourself, sir and madam. You all are welcome out here.